মই আজি 10:30 মান বজাত HDFC বেংক তামোলপুৰৰ পৰা 3.5 লাখ টকা উলিয়াইছিলোঁ। উলিয়াই কিনি মই ডাইৰেক্ট ঘৰত অহা নাই। মই ফাৰ্ষ্ট টাইম মটঙা চক গ'লোঁ। মটঙা চক গৈ একাপ চাহ খাই কিনে আকৌ মই সৌৰাগুৰি গ'লোঁ আমাৰ প্ৰমোদ বড়ো ছাৰক লগ কৰিবলৈ। তাৰপিছত লগ কৰি আহি তেতিয়ালৈকে পইচাটো আছিলে। তাৰপিছত আকৌ মই আহিলোঁ কিবা ভেটেনাৰী চক, তাত মই মহন্তৰ চাহ দোকানত চাহ খালোঁ। একাপ চাহ খাই কিনে মই ঘৰত আহিলোঁ কিবা কাগজ বিচাৰি কিনে। মোৰ ঘৰৰ চৌহদত এই গাড়ী থোৱা এখন গেৰেজ আছে, তাত থৈ কিনে মই ঘৰত সোমালোঁ। সোমাই মই প্ৰায় 10-15 মিনিট গৈ কিনে ঘৰৰ ভিতৰৰ পৰা যদি বাহিৰত আহোঁ, তেতিয়া মই গ্লাছখন ভঙা দেখিলোঁ। ভঙা দেখি মই ভাবিলোঁ ওপৰৰ পৰা কিবা পৰিছে নেকি, তাত বিচাৰিলোঁ কিন্তু একো ভঙা চঙা নাই। পিছত ফিল কৰিলোঁ যে মোৰ ৰঙা বেগটো নাই। এই মোৰ চামৰাৰ ৰঙা বেগ আছিলে। এই বেগটোত 3.5 লাখ টকা আছিলে আৰু নথি পত্ৰ কিছুমান আছিলে, চেকবুক আছিলে, সেইবোৰ মই তাত আছিলে। চব লৈ গুচি গ'ল। তাৰপিছত মই লগে লগে থানালৈ গ'লোঁ। থানাত OC ছাৰক কিছু জনাইছোঁ। তেখেতে মোক এতিয়া কৈছে কি, তেখেত ছাৰ্ভেত আহিলে আৰু কৈছে এজাহাৰ এখন দিবা। তামোলপুৰে এজন বিশিষ্ট ব্যৱসায়ী আমাৰ স্বপন সিনহা, তেখেত কণ্ট্ৰেক্টৰ। তেখেতৰ মই মানে হঠাৎ মেডিকেল চকলৈকে গৈ তেখেতে মোক ক'লে যে বোলে মোৰ মানে গ্লাছখন ভাঙি পেলাই পইচা আছিলে মোৰ তাৰ লৈ গুচি গ'ল। সেই কথাখিনি মোক যেতিয়া জনালে, লগে লগে আমি দুজনে, স্বপন সিনহা আৰু মই দুজনে আমি বাহিৰ থানালৈকে গৈ থানাক অৱগত কৰাওঁ আৰু থানা ইতিমধ্যে আহি আমাক কথাখিনি চোৱা চিতা কৰি তেখেতসকল গুচি গ'ল। OC ছাৰ আহি লগতে তেখেতসকলৰ ষ্টাফ আহি পেলাই চোৱা চিতা কৰি গুচি গ'ল। ইয়াৰ লগে লগে এটা মানে ডাঙৰ সমস্যা যে তামোলপুৰত কেইবাটাও ঘটনা এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। আমি প্ৰশাসনক এটাই আহ্বান জনাইছোঁ যে যাতেই স্বপন সিনহাৰ আজি 3.5 লাখ টকা কোনোবাই লৈ গ'ল, গ্লাছ এখন ভাঙি পেলাই, দেখিছে আপোনালোকে গ্লাছ এখন ভাঙি লৈ গুচি গৈছে। তেখেতৰ বেগৰ পৰা পইচাখিনি লৈ গ'ল। ঠিক 10:30 মান বজাত বোলে তেখেতে মানে HDFC বেংকৰ পৰা পইচাখিনি সংগ্ৰহ কৰিছিল। তেখেতে কিবা ব্যক্তিগত তেখেতৰ কণ্ট্ৰেক্টৰৰ কামত তেখেতে বিভিন্ন ঠাইত ঘূৰি থাকি হঠাৎ মানে ঘৰলৈ আহি ঘৰত জিৰণি কোঠাত গাড়ীখন ৰাখি তেখেতে মানে কিবা ডকুমেণ্টছ বিচাৰি যোৱাৰ সময়ছোৱাতে খুব 10-15 মিনিটৰ ভিতৰতে এই ঘটনা হোৱা বুলি কৈছে। তাৰ লগে লগে আজি তামোলপুৰত আমি দেখিছোঁ বহু কেইঠাইত এনেকুৱা ধৰণৰ ঘটনা, আৰু ফাৰ্ষ্ট টাইম আমি এনেকুৱা ধৰণৰ ঘটনা দেখিছোঁ গ্লাছ ভাঙি পেলাই আমাৰ মানে ঘৰৰ চৌহদৰ কাষৰ পৰা পইচা লৈ যোৱা। আমি প্ৰশাসনক এটাই আহ্বান জনাইছোঁ যাতে এই যিটো চক্ৰ, এই চক্ৰটোক অতি শীঘ্ৰেই উৎখাত কৰাৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ।